চৰকাৰে গুৰুত্ব দিয়াই নাই। আজি আমি এমডি ছাৰৰ ওচৰত আমি আমাৰ ৰাজ্যৰ দাবীখিনি লৈ আহিছিলো, কিন্তু এতিয়ালৈকে এমডি ছাৰে আমাক তেখেতটো নাই আৰু তেখেতে ৰিপ্ৰেজেণ্টেটিভৰ লগত আমাক কথা পাতিব দিছে। কিন্তু আমি বাৰে বাৰে এমডি ছাৰক কৈছিলো যে তেখেতে আমাক খুব বেছি 10 মিনিট সময় আমাক তেখেতে দিয়ক। তেখেতে কিন্তু আমাক সেই 10 মিনিট সময় দিবৰ কাৰণেও প্ৰয়োজন অনুভৱ কৰা নাই। আমাৰ সমস্যা, আমাৰ দুখ বা আমাৰ প্ৰয়োজনীয়তা তেওঁ এক বিন্দু বুজিব চেষ্টা কৰা নাই। আমি তেখেতক বহুবাৰ প্ৰায় 10-12খন তেখেতক মেমৰেণ্ডাম দিলো। এতিয়ালৈকে বাৰে বাৰে তেখেতক শান্তিপূৰ্ণভাৱে ৰিকুৱেষ্ট কৰা হৈছে যে ছাৰ আমাৰ সমস্যাখিনি আপুনি বুজি লওক, কাৰণ আমি 24/7 আৱাৰ্ছ ইয়াত থাকি আহিছো। আপোনালোকে যি বিচাৰিছে আমি দিব পাৰিছো। আমি ৰিজাল্ট ভাল দিছো, আমি আমাৰ শ্ৰম দিছো, যাৰ বিনিময়ত আমাৰ স্কুলৰ ৰিজাল্ট আজি ইমান ভাল। গতিকে তেওঁলোকে আমাক অকণমান সঁহাৰি দিয়ক, কিন্তু তেওঁলোকে আজিলৈকে সঁহাৰি দিয়া নাই। আৰু ইয়াতে আপোনালোকক কওঁ এটা কথা যে ইয়াৰ আগতে আমি শিক্ষামন্ত্ৰীকো লগ ধৰিছিলো, কিন্তু আপোনালোকক ক'বলৈ বেয়া লাগে যে শিক্ষামন্ত্ৰীয়ে আমাক কোনো ধৰণৰ আশ্বাস নিদিলে। তেওঁ আমাক এজন শিক্ষামন্ত্ৰী হিচাপে তেখেতে আমাক ৰিপ্লাই দিছিলে যে আপোনালোকে ইয়াততো বেটাৰ অপশ্যন বিচাৰক। এজন শিক্ষামন্ত্ৰীৰ জানো উত্তৰ এনেকুৱা হ'ব লাগে? তেওঁ জানো আমাৰ গৰাকী নহয়? কেজিবি জানো তেওঁলোকৰ নহয়? কেজিবিৰ ষ্টুডেণ্টৰো তেওঁলোকৰ নহয় নে তেওঁলোক বেলেগৰ? শিক্ষামন্ত্ৰী এগৰাকী যি আমাৰ গৰাকী হৈ আছে, তেখেতৰ উত্তৰ যদি সেনেকুৱা হয় তেতিয়াহ'লে আমি কাৰ ওচৰত যাম? আজি এমডি ছাৰৰ ওচৰত আহিছো, এমডি ছাৰৰ সময় নাই আমাক 5টা মিনিট দিবৰ কাৰণে। আমি ক'ত যাম? কাৰ ওচৰত যাম? আজি আমি মাত্ৰ 3% মানুহ আহি ইয়াত থিয় দিছো, কিন্তু আপোনালোকৰ আগত আমি কথা দিছো তেওঁ যদি আজি আমাক যদি আগত যদি 5 মিনিট সময় নিদিয়ে, অতি কম দিনৰ ভিতৰত 100% টিচাৰ আহি আমি ইয়াত থিয় দিম। ইয়াত আমি অনশন কৰিম তেওঁলোকে যদি আমাক চকু মেলি নাচায়। কাৰণ আমি নাৰী শক্তি, তেওঁলোকে ভাবিছে আমি দুৰ্বল অবলা। সেইকাৰণে ইয়াৰ পৰা সকলো মেইন ষ্টাফ মুভ কৰি অকল নাৰীখিনিক ৰাখিছে, ভাবিছে নাৰী শক্তি দুৰ্বল। কিন্তু আজি প্ৰমাণ কৰিম আমি যে নাৰী শক্তি দুৰ্বল নহয়। আমি দুৰ্গাও হওক, কালিও হওক। অকল আমি শান্তিৰ প্ৰতীক নহয়, আমি দুৰ্গাও হ'ব জানো, আমি কালিও হ'ব জানো। আৰু অতি সোনকালে তেওঁলোকক আমি আমাৰ ৰূপ দেখুৱাম, যদিহে তেওঁলোকে আমাক সঁহাৰি নিদিয়ে। ধন্যবাদ। এটাই কথা ক'ব বিচাৰিছো, a country's develop depends on the education of the country. যদি আমাৰ ভাৰত দেশ আৰু আমাৰ অসমখন যদি ডেভেলপ হ'বলৈ বিচাৰে তেতিয়া এডুকেশ্যনত জোৰ দিব লাগিব। আজি আমি আমাৰ যিটো ডিপ্ৰাইভ চিলড্ৰেন, ভাৰতৰ ডিপ্ৰাইভ চিলড্ৰেন, তেওঁলোকক আমি 100% আমি ভাল ৰিজাল্ট আৰু বহুতো ক্ষেত্ৰত আমি ডেভেলপ কৰি আহিছো। তেওঁবিলাকে বহুতো ক্ষেত্ৰত ডিপ্ৰাইভ হৈ আছিলে, কিন্তু কেজিবিবিয়ে আজি তেওঁলোকক সকলো ক্ষেত্ৰত কাৰিকুলাৰ, কো-কাৰিকুলাৰ আৰু বহুতো ক্ষেত্ৰত আমি তেওঁবিলাকক কোৱালিফাই কৰিব পাৰিছো। এনে সত্ত্বেও যদি আমাক আৰতি বা আমাৰ দৰমহাৰ প্ৰতি নাচায়, আমি যেতিয়া ৰিটায়াৰ্ড হৈ যাম আমি হাতত একোৱে লৈ যাব নাপাম, কাৰণ আমাৰ CPF নাই। আমাৰ একো আমি বজত কৰি ৰাখিবলৈ, অলপ বচাই ৰাখিবলৈ আমাৰ দৰমহাই নাবাছে। আমি ডেইলি মজুৰি নিচিনাকৈ আমি দৰমহা পাই আছো। বহুত দিন হয়, বহুত বছৰ হ'ল আমি কেজিবিত চাকৰি কৰি আছো 24/7, কিন্তু সেইমতে আমাৰ দৰমহা আমি পোৱা নাই। আমি কোনো আৰপি মতে দৰমহা পোৱা নাই, আমি একো পোৱা নাই। আজি আমি 24/7 চলি এৰি আমি স্কুলতো থাকিব লাগে, ইমান কষ্ট কৰি নিজৰ ঘৰ নিজৰ সংসাৰ আমি গোটেই এৰি কিনে আমি স্কুলত থাকিব লাগে। কিন্তু সেইমতে আমাৰ কোনো ধৰণৰ কোনো ফেচিলিটি আমাৰ নাই, আমাক কোনো ধৰণৰ আমাক সুবিধা দিয়া নাই। আমি এনি টাইম আমি 24/7 থাকিও আমাক কোনো ধৰণৰ আমাক কোনো ফেচিলিটি আমাক দিয়া নাই। আমাক আৰপি মতে চেলাৰী দিয়া নাই, যিখিনি ন্যূনতম চেলাৰী আজি ক্লাছ এমই সেকশন, আজি হাই ছেকেণ্ডাৰী, হাই স্কুল গোটেই হৈছে, কিন্তু সেইমতে আমাৰ শিক্ষয়িত্ৰীসকলে কোনো ধৰণৰ কোনো কি কম, একদম সৰু নিম্ন একদম আমাৰ দৰমহা অলপ দৰমহা। এই দৰমহাত আমি আমাৰ নিজৰ ঘৰ বা সংসাৰখন আমি চলাব আমি নোৱাৰো চলাব। আৰু কিমান দিন চলাম? চৰকাৰে আমাক আৰু কি কৰিব খোজে? আমাক শোষণ কৰিব খোজে নেকি চৰকাৰে? বালিকা বিদ্যালয়ত আমি যিমানখিনি টিচাৰ্ছ আছো চৰকাৰী ৰুল ৰেগুলেশ্যন মানি চলিব লাগে,
কিন্তু ইয়াত কোনো ধৰণৰ চৰকাৰী সা সুবিধা আমি নাপাওঁ। চৰকাৰী সা সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছো। গতিকে আমি আমাৰ প্ৰাপ্যখিনি চৰকাৰৰ পৰা খুজিছো আৰু সমকৰ্মৰ মজুৰি দিয়ক, তেখেত দিয়াৰ কাৰণে তেখেতক পৰপুতে অনুৰোধ জনাইছো। এইখিনিয়ে মই ক'বলগীয়া আছে। কৰিছিলে তো তাৰ ওপৰত একো গুৰুত্ব হোৱা নাই, তো সেইকাৰণে আমি আকৌ এবাৰ প্ৰতিবাদত আমি নামি আহিছো। তো আমি এতিয়া আহ্বান জনাওঁ, আমি ৰিকুৱেষ্ট কৰো, আহ্বান কৰো যিটো আমি যে আমাৰ দৰমহাখিনি আমাৰ ৰেগুলাৰাইজ কৰক। যিহেতু আমি আমাৰ স্কুলতে থাকিব লাগে, আমি 24 আমাৰ স্কুলতে থাকিব লাগে। তো সেইটোৱে আমাৰ মানে ষ্টেট গভৰ্ণমেণ্টৰ যিমান ৰুলছ ৰেগুলেশ্যন আছে আমি মানিব লাগে, কিন্তু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ মতে যিটো চেলাৰী হ'ব লাগে আমাৰ সেইটো চেলাৰী নহয়। আৰু মানে প্ৰব্লেম আমাৰ শিক্ষা সেতু, আমি শিক্ষা সেতুত যিটো এটেণ্ডেঞ্চ দিব লাগে, আমি যোৱা 2-3 মাহ ধৰি আমি ষ্ট্ৰাইক কৰিছো যে আমি শিক্ষা সেতুত এটেণ্ডেঞ্চ নিদিওঁ, কাৰণ আমাৰ আৰতি নাই, আমাৰ একো নাই। ক'বলৈ গ'লে আমি একো এটা সুবিধা নাপাওঁ। আমাৰ যিখিনি চেলাৰী সেইখিনি চেলাৰীত সংসাৰ নচলে। আমি ঘৰ সংসাৰ এৰি কেনে আমি তাতে পাৰ্মানেণ্টলি থাকিব লাগে, 24/7 থাকিব লাগে। তাতে ষ্টুডেণ্টখিনি মানে যিটো আমাৰ টিচাৰৰ সুবিধা হ'ব লাগে, এটাকে ৰুমত 3-4জনকে টিচাৰ থাকিব লগা হৈছে। আমি টিচাৰখিনি থাকিবৰ কাৰণে আমাৰ এটা পাৰ্চনেল ৰুম নাই। নট ইভেন ষ্টুডেণ্ট মানে ষ্টুডেণ্টছৰ কাৰণে যে কিবা এটা সুবিধা থাকিব তাহাঁতৰ কাৰণে নাই, এটাকে বেডত 2জনকে শ্বেয়াৰ কৰিব লগা হৈ গৈছে। কাৰেণ্ট গ'লে মানে যিহেতু ৰিমট এৰিয়াবিলাকত থাকে কেজিবিবিলাক, তাতে কাৰেণ্টৰো এনেকুৱা সুবিধা নাই। অকণমান বতাহ নোহোৱাতে কাৰেণ্ট গুচি যায়, আৰু যদি কাৰেণ্ট গুচি যায় 5 ঘণ্টা 6 ঘণ্টা, কেতিয়াবা 2-3 দিনলৈকে কাৰেণ্ট নাথাকে। তেতিয়া আপোনালোকে অনুমান কৰিব পাৰে যে তাত থকা ষ্টুডেণ্ট টিচাৰখিনিৰ অৱস্থা কেনেকৈ হৈ যায়। তো আমি এতিয়া আহ্বান কৰো যে আমাৰ চৰকাৰী স্কুলবিলাকৰ নিচিনা যিটো দৰমহা, সেই দৰমহাটো আমাৰো সেইটোৱে কৰক।